আসসালামু আলাইকুম নমস্কাৰ মেট্ৰিক পৰীক্ষাৰ আন এটি নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ মই মনোহৰ ছাৰ আৰু মোৰ চেনেল মাষ্টাৰ অফ গ্ৰামাৰ। আজিৰ এই ভিডিঅ'টোত মই তোমালোকক অৱগত কৰিব বিচাৰিছোঁ যে এইবাৰ যি মেট্ৰিক পৰীক্ষা হৈ গ'ল সেই মেট্ৰিক পৰীক্ষাত সমাজ বিজ্ঞানৰ প্ৰশ্নকাকত লৈ যি জল্পনা কল্পনা বিভিন্ন চেনেলত তোমালোকে নিশ্চয় দেখিবলৈ পাইছা। অৱশেষত সেইবিলাক কি সিদ্ধান্তত উপনীত হ'ল সেই বিষয়ে তোমালোকক দেখুৱাব বিচাৰিছোঁ। সমাজ বিজ্ঞান পৰীক্ষা টান হৈছিল। এক্সট্ৰা যে 20 মাৰ্কছ দিয়াৰ কথা আছিল সেইটো অসমৰ শিক্ষামন্ত্ৰীয়ে সেইটো বাতিল কৰিছে। কোনো ধৰণৰ এক্সট্ৰা মাৰ্ক নিদিয়ে তোমালোকৰ মেট্ৰিক পৰীক্ষাৰ বহীত, আৰু তোমালোকৰ যিবিলাক অলপ কম মাৰ্ক পাইছে 2 পৰা 7 লৈ তেওঁলোকক গ্ৰেছ মাৰ্ক দিব। মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট কেতিয়া ঘোষণা কৰা হ'ব এই সকলোবিলাক বিৱৰি আজিৰ এই ভিডিঅ'টো মই আৰম্ভ কৰিছোঁ। আৰু এনেধৰণৰ ভিডিঅ' পাবলৈ মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। এইবাৰ সমাজ বিজ্ঞান পৰীক্ষা টান হৈছিল, তাৰ বাবে বহুতৰে আপত্তি আছিল যে সমাজ বিজ্ঞান পৰীক্ষা পুনৰ অনুষ্ঠিত হ'ব লাগে। সমাজ বিজ্ঞান পৰীক্ষা পুনৰ অনুষ্ঠিত নহয়। 2 পৰা 7 লৈকে গ্ৰেছ মাৰ্ক দিয়া হ'ব। ছ'চিয়েলত কোনো এক্সট্ৰা মাৰ্ক দিয়া নহয়। যিসকলে ভাবিছে যে এইবাৰ ছ'চিয়েল পৰীক্ষাত এক্সট্ৰা মাৰ্ক দিয়া হ'ব, কিন্তু এক্সট্ৰা মাৰ্ক দিয়া নহয়। ইয়াৰ পৰিৱৰ্তে যিসকলে 5 মাৰ্ক তুলিব নোৱাৰিব তেওঁলোকৰ বাবে আছে কম্পাৰ্টমেণ্টেল এক্সাম। এই কম্পাৰ্টমেণ্টেল পৰীক্ষাত যিসকলে পাছ কৰিব তেওঁলোকে মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হ'ব। শেষত মই জনাব বিচাৰিছোঁ যে মেট্ৰিক পৰীক্ষাৰ বহী তোমালোকৰ যিবিলাক পৰীক্ষা দিছা সেইবিলাক বহী চোৱা আৰম্ভ হ'ল। যিবিলাক তোমালোকে MCQ পৰীক্ষা দিছিলা সেই MCQ পৰীক্ষাৰ OMR শ্বীট কম্পিউটাৰত চেক কৰা হ'ব, কিন্তু থিয়ৰী বহী এক্সামিনাৰে চেক কৰিব, অৰ্থাৎ টিচাৰে চেক কৰিব। শেষত মই তোমালোকক জনাব বিচাৰিছোঁ যে এইবাৰ মেট্ৰিক পৰীক্ষা 2025ৰ ৰিজাল্ট মাৰ্চ মাহৰ লাষ্ট উইকত নাইবা এপ্ৰিল মাহৰ ফাৰ্ষ্টত দিয়া হ'ব। আজি ইমানেই। ভিডিঅ'টোৰ দ্বাৰা উপকৃত হ'লে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।